স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পৰিৱৰ্তন বিচাৰি বটদ্ৰৱালৈ যোৱা গৌৰৱ গগৈক ৰাইজৰ পহুকেদা স্পষ্ট কৰিছে পাকিস্তানী এজেন্ট বুলি সম্বোধন কৰিছে গৌৰৱ গগৈক ৰাজপথতে গৌৰৱ গগৈ গোবেক ধনী সমান্তৰালকৈ পাকিস্তানী এজেন্ট গোবেক ধনীৰে উত্তাল কৰি তুলে পৰিৱেশ আৰু বৰ্তমান সময়ত ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি থমকি ৰল কংগ্ৰেছৰ বাহন গৌৰৱ গগৈ বিমূৰত পৰিছে আৰু সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং বটদ্ৰৱাত তীব্ৰ প্ৰতিবাদৰ মুখত গৌৰৱ গগৈ বটদ্ৰৱাত ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে গৌৰৱ গগৈ ৰাইজে দিলে গো বেক ধনী গৌৰৱ গগৈ গো বেক ধনীৰে স্বাগতম কৰিছে গো বেক ধনীৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তুলিয়া হৈছে ৰাইজে গো বেক ধনীৰে সমগ্ৰ অঞ্চল উত্তাল কৰি তুলে পাকিস্তানী এজেন্ট গো বেক বুলিও সম্বোধন গৌৰৱ গগৈ বটদ্ৰৱাৰ ৰাইজৰ তীব্ৰ শ্লোগানত থমকি ৰল কংগ্ৰেছৰ বাহন সমান্তৰালকৈ গৌৰৱ গগৈ বিমূৰত পৰিলে বটদ্ৰৱাত কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ বিদ্ৰোহ ৰাজপথতে গো বেক ধনীৰে সম্বোধন জনালে গৌৰৱ গগৈ পৰিৱৰ্তন যাত্ৰাৰে বটদ্ৰৱাত উপস্থিত হৈছিল গৌৰৱ গগৈ আৰু তাতেই ৰাইজে বিদ্ৰোহ আৰম্ভ কৰে দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুচিভ দৃশ্যাংশ এনেকৈ গৌৰৱ গগৈ গো বেক ধনীৰে স্বাগতম কৰিছে আৰু এনেকৈ ৰাজ্যত পৰিৱৰ্তন বিচাৰি গৈছিল বটদ্ৰৱা প্ৰকল্পলৈ আৰু তাতে এনেকৈ গৌৰৱ গগৈ পাকিস্তানী এজেন্ট বুলি সম্বোধন কৰিলে স্থানীয় ৰাইজে গৌৰৱ গগৈ দেখিবলৈ পাইছে গৌৰৱ গগৈ কি ধৰণে সন্মুখত আছে আৰু স্থানীয় ৰাইজে গৌৰৱ গগৈ গো বেক ধনীৰে স্বাগতম কৰিছে Pakistani ezen husiar Paisan go back Pakistani ezen go back Pakistani ezen go back Pakistani ezen go back আৰু এনেকৈ পাকিস্তানী এজেন্ট পাইজান বুলি সম্বোধন কৰিছে গৌৰৱ গগৈ পৰিৱৰ্তন বিচাৰি কংগ্ৰেছ গৈছিলে বটদ্ৰৱা প্ৰকল্পৰে তাতেই স্থানীয় ৰাইজে হুংকাৰ দিছে মিয়াৰ ৰক্ষকক অসমত স্থান দিয়া নহব এই পবিত্ৰ ভূমিত স্থান দিয়া নহব মিয়াৰ সপক্ষে থকা মিয়াৰ পক্ষত থকা মিয়াৰ হৈ প্ৰেম দেখুৱা এই সকল লোকক পবিত্ৰ ভূমিত স্থান দিয়া নহব আৰু এনেকৈ ৰাজপথতে আধা বাটতে পাকিস্তানী গো বেক পাইজান গো বেক ধনীৰে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে আৰু গৌৰৱ গগৈৰ বাহন ৰখিবলৈ বাধ্য হয় দৃশ্যাংশ দেখুৱাই আছো Pakistani ezen go back Pakistani ezen husiar Paisan go back Pakistani ezen go back আৰু এনেকৈ ৰাজে স্পষ্ট কৰিছে পবিত্ৰ ধামৰ পবিত্ৰতা আৰু খিলঞ্জীয়াৰ স্বাৰ্থক আওকাণ কৰা কংগ্ৰেছ দলৰ পৰিৱৰ্তন যাত্ৰা বটদ্ৰৱাৰ ভূমিত গ্ৰহণযোগ্য নহয় এনেকৈ ৰাইজে তীব্ৰ হুংকাৰ দিছে গৌৰৱ গগৈক সকীয়াই দিছে ৰাজপথৰ পৰাই গৌৰৱ গগৈ স্পষ্ট সকীয়নি যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত নকৰি তেওঁ মিয়াৰ সুৰক্ষা কৰিছে গতিকে এনেকুৱা লোকৰ পাইজান পাকিস্তানী এজেন্টৰ এই পবিত্ৰ ভূমিত কোনো স্থান নাই গতিকে এনেকৈ আধা বাটতেই কংগ্ৰেছ তথা গৌৰৱ গগৈক পাকিস্তানী এজেন্ট আখ্যা দি হুংকাৰ দিছে সমান্তৰালকৈ গো বেক ধনীৰে সমগ্ৰ অঞ্চল কপাই তোলা পৰিলক্ষিত হৈছে এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো বটদ্ৰৱাৰ দৃশ্যাংশ দেখুৱাই আছো এনেকৈ গৌৰৱ গগৈৰ বাহন ৰখি যাবলগীয়া হৈছে গৌৰৱ গগৈ বিপাঙত পৰিছে Pakistani ezen go back Pakistani ezen go back Pakistani ezen husiar Paisan go back Pakistani ezen go back Pakistani ezen go back Pakistani ezen go back
আৰু এনেকৈয়ে গৌৰৱ গগৈক বটদ্ৰৱা প্ৰকল্পলৈ পাকিস্তানী এজেণ্ট গো বেক ধ্বনিৰে স্বাগতম জনালে স্থানীয় ৰাইজে। ৰাজ্যত পৰিৱৰ্তন বিচাৰি কংগ্ৰেছে আৰম্ভ কৰিছে যাত্ৰা আৰু সেই পৰিৱৰ্তন বিচাৰি বটদ্ৰৱাত উপস্থিত হৈছিলে আৰু উপস্থিত হোৱাৰ সময়তেই পাকিস্তানী গো বেক ধ্বনিৰে স্বাগতম কৰিলে স্থানীয় ৰাইজে। ৰাইজৰ মতে এই পবিত্ৰ ভূমিত পাকিস্তানী এজেণ্ট মিয়া প্ৰেমী মিয়া ৰক্ষকৰ কোনো স্থান নাই, গতিকে আঠ বাটৰ পৰাই উভতাই পঠোৱা হ'ল গৌৰৱ গগৈক। আৰু এনেকৈ দেখুৱাই আছোঁ স্পষ্টকৈ পাকিস্তানী গো বেক পাকিস্তানী এজেণ্ট গো বেক বুলি সম্বোধন কৰিলে গৌৰৱ গগৈক। Pakistani event, go back. Pakistani event, go back. Pakistani event, Husiar. Paisan, go back. Pakistani event, go back. Pakistani event, go back. Pakistani event, go back. আৰু এনেকৈ পাকিস্তানী এজেণ্ট বুলি আখ্যা দি গৌৰৱ গগৈ পহু খেদাই স্থানীয় ৰাইজৰ। বটদ্ৰৱা প্ৰকল্পলৈ গৈছিল গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ দল, আৰু তাতেই বটদ্ৰৱা প্ৰকল্প নাপাওঁতেই মুখ ঠেকেচা খালে কংগ্ৰেছ দলে। গৌৰৱ গগৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে। গৌৰৱ গগৈ কেমেৰাৰ সন্মুখতে স্থানীয় ৰাইজৰ সন্মুখতে সকলোৱে পাকিস্তানী এজেণ্ট গো বেক আখ্যা দি গৌৰৱ গগৈক স্বাগতম জনালে। কল্পনা কৰক কংগ্ৰেছৰ নেতা কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই দশা বটদ্ৰৱা প্ৰকল্পৰ সন্মুখত। ৰাইজে স্পষ্ট কৰিছে মিয়া ৰক্ষক পাকিস্তানী এজেণ্টৰ এই পবিত্ৰ ভূমিত স্থান নাই, গতিকে তাৰ পৰা উভতাই পঠোৱা হৈছে। পোনপটীয়া হুংকাৰ স্থানীয় ৰাইজৰ। আৰু এনেকৈ সকলো ওলাই আহিছে। স্থানীয় ৰাইজে গৌৰৱ গগৈক পহু খেদা দিছে। দেখিছে গৌৰৱ গগৈ আগে আগে পিছে পিছে কেৱল পাকিস্তানী এজেণ্ট গো বেক আৰু গো বেক ধ্বনি কেৱল মাত্ৰ শুনিবলৈ পাব গো বেক ধ্বনি। Pakistani event, Husiar. Paisan, go back. Pakistani event, go back. Pakistani event, go back. Pakistani event, go back. Pakistani event, Husiar. এনেকৈ গৌৰৱ গগৈ পোনপটীয়াকৈ হুংকাৰ দিছে স্থানীয় ৰাইজে। সমান্তৰালকৈ বটদ্ৰৱা প্ৰকল্পত তেওঁক সোমাবলৈ নিদিয়াৰ হুংকাৰ দিয়া হৈছে। সমান্তৰালকৈ ৰাজপথৰ পৰাই গো বেক ধ্বনিৰে স্পষ্ট কৰি দিছে যে মিয়া ৰক্ষক খিলঞ্জীয়াৰ বিপক্ষে থকা কাকো স্থান দিয়া নহ'ব। আমাৰ ওচৰত মন্তব্য যদি আছে মন্তব্য দেখুওৱাৰ চেষ্টা কৰিম। যে আমাৰ দেৱালয় আমাৰ মন্দিৰ আমাৰ সত্ৰক অপবিত্ৰ নকৰিব। আপুনি মন্দিৰত যাব খোজে যাওক, আমাৰ ক'ব লগা একো নাই, কিন্তু মন্দিৰত যাওঁতে মিয়াক যদি লগত লৈ যায় হিন্দু সমাজে ইয়াৰ প্ৰতিবাদ জনাব যে আমাৰ দেৱালয় আমাৰ মন্দিৰ আমাৰ সত্ৰক অপবিত্ৰ নকৰিব। আপুনি মন্দিৰত যাব খোজে যাওক, আমাৰ ক'ব লগা একো নাই, কিন্তু মন্দিৰত যাওঁতে মিয়াক যদি লগত লৈ যায় হিন্দু সমাজে ইয়াৰ প্ৰতিবাদ জনাব। 10 কিলোমিটাৰ পথ 2 ঘণ্টা সময় লাগিছিলে, প্ৰতিবাদ কৰিব লাগিছিলে, তেতিয়া তেওঁলোক ক'ত আছিলে? এতিয়া তেওঁলোক 15 মিনিটত টকাৰ পৰা বটদ্ৰৱা পাইছে। এয়াই হৈছে এই চৰকাৰখনৰ উন্নয়ন। আমি এই পবিত্ৰ বটদ্ৰৱা ধামৰ পৰাই কংগ্ৰেছক এটা প্ৰশ্ন সোধো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ পৰা 1 কিলোমিটাৰ আঁতৰত ৰামপুৰ সত্ৰ, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আদি শিক্ষা পাঠ কৰিছিল, কংগ্ৰেছে আমাক সেই জেগাখিনি উলিয়াই দিব পাৰিব নে নোৱাৰে এইটো কওক। আৰু যদি নোৱাৰে তেতিয়াহ'লে বটদ্ৰৱা থানত কংগ্ৰেছ প্ৰৱেশ কৰিব নালাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে য'ত আদি শিক্ষা গ্ৰহণ কৰিছিল ৰামপুৰ সত্ৰ বৰদোৱা থানাৰ পৰা 1 কিলোমিটাৰ দূৰ আৰু বালি সত্ৰৰ পৰা 1.5 কিলোমিটাৰ দূৰ, সেই জেগাখিনি আজিও অচিনাকি মুখৰ ব্যক্তিৰ দখল ভূমিত আছে। গতিকে সেই জেগাখিনি কংগ্ৰেছে ইলেকশ্যনৰ আগত প্ৰকাশ কৰক, ৰাইজৰ আগত কওক যে আমি সেই সত্ৰভূমিখিনি উদ্ধাৰ কৰি দিম। যদি এই ক্ষমতা আছে তেতিয়াহ'লে কংগ্ৰেছে কওক। আৰু বটদ্ৰৱা থানত ৰক্ষণাবেক্ষণ দি পেলাই কোনে দখল কৰিছিল? অকল তুষ্টিকৰণৰ কাৰণে অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰসমূহক ধ্বংস কৰা একমাত্ৰ দল হ'ল কংগ্ৰেছ। আৰু তেওঁ এই মেছেজটো তেওঁ দিব নালাগে যে আমি তীৰ্থযাত্ৰী। তেওঁ তীৰ্থযাত্ৰী হিচাপে যদি আহিলেহেঁতেন আমি তেওঁক আদৰণি জনালো হ'লে, কিন্তু তেওঁ ৰাজনৈতিক ৰেলী কৰিছে। Pakistani event, go back. Pakistani event, go back. তেখেতৰ লাজ নাই,
কাৰণ গুৰুজনাৰ যি প্ৰতিষ্ঠা যি আদৰ্শ তাক যিহেতু বিগত কংগ্ৰেছ চৰকাৰ দিনত প্ৰতিষ্ঠা কৰিব নোৱাৰিলে, এতিয়া আমাৰ ৰজাই প্ৰতিষ্ঠা কৰিছে, গতিকে তেখেতে লাজত ইয়াতে আহিছে। পাকিস্তানী গো বেক, পাকিস্তানী গো বেক, পাকিস্তানী গো বেক, পাকিস্তানী গো বেক। গৌৰৱ গগৈ গেলিল পচিল, গেলাম কোনোবাই কিনে নেকি, গেলা বস্তু কোনোবাই কিনে নেকি, গেলাত পৰিণত হ'ল গৌৰৱ গগৈ। তাৰ কোনো কাম নাই, তাৰ কোনো কাম নাই, কোনো কাম নাই। পাকিস্তানী গো বেক, পাকিস্তানী গো বেক, পাকিস্তানী গো বেক, পাকিস্তানী গো বেক, পাকিস্তান। যিখিনি মানুহ গৌৰৱ গগৈৰ লগত দেখা পোৱা গ'ল ভিতৰত সোমাইছে, তেওঁলোক বটদুৱাৰ মানুহ নেকি? তেওঁলোক যোন মানুহে নহওক, গেলামত এপাচি গেলামত এটা যদি গেলে তাৰ 100টাই গেলে, 100টাই গেলা। আৰু গেলা মানুহ ইয়াত পবিত্ৰ ভূমিলৈ আহিছে, লাজ পোৱা নাই, লাজ পোৱা নাই, লাজ পাব লাগে। পাকিস্তানী গো বেক, পাকিস্তানী গো বেক। কোনো ধনী নাই, এটাই ধনী আছে, পাকিস্তানী গো বেক। ইয়াত কোনো স্থান নাই, বট্টদবা থানত তেওঁ কোনো স্থান নাই। চাওক আমি কি নিৰ্লজ্জভাৱে কংগ্ৰেছ দল তেওঁলোক আহিব লাজ পাব লাগে। তেওঁলোকৰ দিনত এইখন সত্ৰৰে ভূমি বাংলাদেশীক কোনে গতাই দিছিলে? তেওঁলোকে দিছিলে। উচ্ছেদিত কৰিব যাওঁতে বাধা কোনে দিছিলে? তেওঁলোকৰ এসময়ৰ মিনিষ্টাৰ ৰকিবুল হুছেইনে দিছিলে। আজি তেওঁলোক গুৰু এই বস্ত্ৰখন পিন্ধি আহিলে ইয়াত অসমীয়া নহয়, তেওঁলোক প্ৰকৃততে মুছলিম প্ৰেমী, তেওঁলোক পাকিস্তান প্ৰেমী দেখাই দিছে। আৰু আমি সত্ৰৰ ৰাইজে কেতিয়াও আমি পৰিৱৰ্তন দেখিছো। এই কি সত্য আজি কি হৈ গ'ল, কাৰ দিনত হ'ল? তেওঁ যদি উন্নতি চাব হৈছে উন্নতি। আপুনি কৈছে যে মুখা পিন্ধা অসমীয়া, আপুনি নামঘোষাৰ এটা প্ৰাৰ্থনা গাওক, মই এটা প্ৰাৰ্থনা গাওক। আপুনি যে কীৰ্তন আপুনি যি কম আগলৈ আপুনি আপুনি যে কীৰ্তন আপুনি যে কীৰ্তন মুখাপাতি চকীত আহিছে, আপোনালোকে এটা কথা কওক, জাতি বচাম বুলি ক'লে সত্ৰৰ ভূমি যেতিয়া বেদখল হৈ আছিলে কিয় আপোনালোকে নবচালে? আপোনালোকৰ মিনিষ্টাৰ ৰকিবুল হুছেইন থাকোতে ৰকিবুল হুছেইন আপুনি ৰামপুৰ সত্ৰখন উলিয়াই দিব পাৰিব, ৰামপুৰ সত্ৰখন উলিয়াই দিব পাৰিব, ৰামপুৰ সত্ৰখন পাৰিব আপুনি আমি ভুৱা মই কৈছো শুনিলো ন। আপুনি যে কীৰ্তন আপুনি যি কম আগলৈ আপুনি আপুনি যে কীৰ্তন আপুনি যে কীৰ্তন মুখাপাতি চকীত আহিছে, আপোনালোকে এটা কথা কওক, জাতি বচাম বুলি ক'লে সত্ৰৰ ভূমি যেতিয়া বেদখল হৈ আছিলে কিয় আপোনালোকে নবচালে? আপোনালোকৰ মিনিষ্টাৰ ৰকিবুল হুছেইন থাকোতে ৰকিবুল হুছেইন আপুনি কিয় ৰামপুৰ সত্ৰখন উলিয়াই দিব পাৰিব, ৰামপুৰ সত্ৰখন উলিয়াই দিব পাৰিব, ৰামপুৰ সত্ৰখন পাৰিব আপুনি ৰামপুৰ সত্ৰ তেওঁ কৈছে যে আমি ভুৱা অসমীয়া, মই কৈছো শুনিলো ভাইটি, তোমাৰ কথা শুনিলো, তোমাৰতো শুনিলো ন। মই মাটি বচাক জাতি বচাক, আমি কোনটো জাতি বচালো? এটা কীৰ্তন আমি নিউজৰ আগত কীৰ্তন
গোঁসাই এজন শ্ৰীমন্ত শংকৰ হৰিভকতৰে বাকীখিনি তেখেতসকলে নাজানে নামঘৰত গৈ নাপায় মছজিদত যায় মৌলবী মৌলানাৰ লগত তেখেতসকলে বহি আলোচনা কৰে আৰু ইয়াত ৰাস্তাত শ্ৰীমন্ত শংকৰ হৰিভকতৰে এজন গোঁসাই গায় Pakistani event, go back. Pakistani event, Husiar.